হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ নতুন আন এটা ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে DLED কোৰ্চ কৰিব বিচাৰিছে বা DLED এডমিশ্যন ল'ব বিচাৰিছে, 2 বছৰীয়া DLED কোৰ্চ যদি আপোনালোকে কৰিব বিচাৰিছে, তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। DLED এডমিশ্যনৰ নটিচ আহি গৈছে, যিটো 2024 আৰু 26 ছেকশ্যনৰ যিটো এডমিশ্যন নটিচটো আহি গৈছে আৰু আপোনালোকে DLED এডমিশ্যনৰ কাৰণে অনলাইন কৰিব পাৰিব। যিসকলে DLED ডিপ্ল'মা ল'ব বিচাৰিছে, তেওঁলোকে এই ভিডিঅ'টো ভালদৰে চাব আৰু আপোনালোকে যদি পাৰে তেনেহ'লে লিংক ডিছক্ৰিপশ্যনত আছে, তাত গৈ আপোনালোকে ক্লিক কৰি পঢ়ি চাব পাৰিব। যদি আপোনালোকে DLED এডমিশ্যন ল'ব বিচাৰিছে, তেনেহ'লে আপোনালোকে কি কৰিব লাগিব, পেড টেষ্ট দিব লাগিব, য'ত আমি প্ৰি এণ্ট্ৰি টেষ্ট বুলি কোৱা হয়। আৰু 2024-26 যিটো DLED কোৰ্চ, এই কোৰ্চটো যদি আপোনালোকে কৰিব বিচাৰিছে, ইয়াৰ কোৱালিফিকেশ্যনৰ বিষয়ে ক'ব লাগিলে হায়াৰ ছেকেণ্ডেৰী পাছ হ'লে আপোনালোকে কৰিব পাৰিব। লগত আপোনাৰ 50% মাৰ্ক লাগিব। আৰু যদি আপোনাৰ বয়সৰ সীমাৰ বিষয়ে ক'বলৈ যাওঁ, তেনেহ'লে 18 বছৰৰ পৰা 34 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে লগতে আপোনালোকে কি কৰিব পাৰিব, ৰিজাৰ্ভেশ্যনৰ বুলি ইয়াত ৰিজাৰ্ভেশ্যন আছে। আপোনালোকে ৰিজাৰ্ভেশ্যন চাব বিচাৰিছে, তেনেহ'লে যিসকল কেণ্ডিডেটে OBC, MOBC, ST, SC আৰু PWD লগতে EWS থকা কেণ্ডিডেটসকলৰ কাৰণে ৰিজাৰ্ভেশ্যনো ইয়াতে উল্লেখ কৰা আছে। আৰু আপোনালোকৰ যিটো এপ্লিকেশ্যন ফিজটো আপোনালোকে ইয়াত দেখিবলৈ পাইছে, 600 টকা আপোনালোকৰ এপ্লিকেশ্যন ফিজ বিচৰা হৈছে। যদি আপোনালোকে এপ্লাই কৰে, তেনেহ'লে আপোনালোকৰ 600 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। লগতে ফাৰ্ষ্ট আপোনাৰ কি হ'ব, আপোনাৰ যিটো প্ৰি এণ্ট্ৰি টেষ্ট হ'ব, প্ৰি এণ্ট্ৰি টেষ্টত যদি আপোনালোকে পাছ কৰে, তেনেহ'লে আপোনালোকৰ কাৰণে এডমিশ্যনৰ চিট পাই যাব। DLED পঢ়িব বিচাৰে, তেনেহ'লে আপোনালোকৰ প্ৰি এণ্ট্ৰি টেষ্ট দিবই লাগিব। তেনেহ'লে আপোনালোকে যদি প্ৰি এণ্ট্ৰি টেষ্ট যদি আপোনালোকে পাছ কৰে, তেনেহ'লে আপোনালোকক কি কৰিব, আপোনাৰ চিটটো পাই যাব। আৰু ইয়াত অপেনিং ডেট দিয়া হৈছে, এপ্লিকেশ্যন অপেনিং ডেট 22 তাৰিখ 7 মাহ 2024। লগতে ক্ল'জিং ডেট আপোনালোকৰ লাষ্ট ডেট দিয়া আছে 11 তাৰিখ 8 মাহ 2024। আৰু আপোনালোকৰ এডমিট কাৰ্ড দিয়া হ'ব 1 তাৰিখ 9 মাহ 2024 আপোনালোকৰ এডমিট কাৰ্ড দিয়া হ'ব। আৰু যিটো আপোনালোকৰ প্ৰি এণ্ট্ৰি টেষ্ট যিটো হ'ব, আপোনালোকৰ এক্সাম হ'ব, সেইটো আপোনাৰ যিটো 8 তাৰিখ 9 মাহ 2024 হ'ব। লগতে আপোনালোকৰ যিটো ৰেজাল্টটো 23 তাৰিখ 9 মাহ 2024 দিয়া হ'ব। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে প্ৰি এণ্ট্ৰি টেষ্টত পাছ কৰে, তেনেহ'লে আপোনালোকে চিটখন পাই যাব। আৰু আপোনালোকে কি কৰিব লাগিব, DLED এডমিশ্যন ল'ব লাগিব। তাৰ কাৰণে আপোনালোকে 600 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। বন্ধু বান্ধৱীসকল, আপোনালোকে এবাৰ নটিচখন পঢ়ি চাব, পঢ়ি চাই আপোনালোকে এপ্লাই কৰিব।